বাপুতি সাহোন কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ডিম্পি ডায়েৰী পেজ তথা ইউটিউব চেনেলৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈকে আজি পাকঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি সম্পূৰ্ণ দৃশ্যাৱলী আপোনালোকক দেখুৱাম যিহেতুকে বিহু তিনিটাৰ পৰম্পৰা ৰক্ষা কৰাৰ দায়িত্ব আমাৰ প্ৰতিজন অসমীয়াৰ নহয়নে গতিকে বিহু তিনিটা মোৰ বৰ মৰমৰ আদৰৰ গতিকে ৰাতিপুৱাই প্ৰস্তুতি আৰম্ভ হৈ গৈছে প্ৰথমতে এয়া মই লুচি বনাই আছোঁ কাৰণ খায়ো ল'ব লাগিব যিহেতুকে গতিকে আমি তিনিজনীয়াই মানুহ মা দেউতা আৰু মই তিনিজনীয়া পৰিয়াল প্ৰথমতে এয়া লুচিখিনি ভাজি লৈছোঁ লগতে আলু ভাজি আৰু চুজি বনাইছোঁ সেইখিনি সকলোৱে জানে ৰেচিপি বুলি দিয়া নাই এনেই আজি আপোনালোকক দেখুৱাব মন গ'ল সেইবাবে মই এনেদৰে দেখুৱালোঁ ৰাতিপুৱাৰ কৰ্মৰাজিখিনি প্ৰতিদিনে কৰা হয় এইবোৰ কাম কিন্তু সদায় দেখুওৱা নহয় আৰু কাতি বিহু আমি কিয় পালন কৰিব লাগে বা ধৰি লওক পথাৰত আমি কিয় চাকি বন্তি জ্বলাব লাগে বা তাৰ কিনো ৰহস্যটো কিছু আপোনালোকৰ লগত মই বৰ্ণনা কৰিবলৈ চেষ্টা কৰিম ভিডিঅ'টোৰ মাজেৰে যিহেতুকে আজি তুলসী ৰোপণ কৰা হয় সকলোৰে ঘৰে ঘৰে আৰু সন্ধিয়া খেতি পথাৰৰ লগতে নঙলামুখত চাকি বন্তি লগতে শৰাই আগবঢ়োৱা হয় গতিকে এয়া প্ৰথমতে মোৰ গোটেইখিনি ৰেডি হৈ গ'ল এয়া আপোনালোকৰ সন্মুখত মই খুব সুন্দৰকৈ প্লেট এখন সাজি দেখুৱাইছোঁ আৰু নিজেও খালোঁ বাৰু ৰান্ধনীশালৰ পৰা ভিডিঅ' আগবঢ়োৱা নাছিলোঁ আজি বিহু বুলি আৰম্ভ কৰিলোঁ তুলসীৰ তলে তলে মৃগপহু চৰে তাকে দেখি ৰামচন্দ্ৰই শৰধনু ধৰে বাপুতি সাহোন কাতি বিহুৰ শুভেচ্ছা সমূহ অসমবাসী ৰাইজৰ লগতে মোৰ পেজৰ প্ৰতিজন সদস্যলৈকে মই মোৰ অন্তৰৰ পৰা জ্ঞাপন কৰিছোঁ অসমীয়া বাপুতি সাহোন তিনিটা বিহুৰ ভিতৰত কাতি বিহুৰ এক সুকীয়া বৈশিষ্ট্য আছে কুঁৱলীৰ শুভ্ৰ আচ্ছাদনে শৰতক আদৰাৰ পৰত শস্য শ্যামলা প্ৰকৃতিৰ বতৰালৈ কাতি বিহু আহে চহা অসমীয়াৰ মনত গৰ্ভৱতী পথাৰে যেন সুখৰ দিনৰ সপোন ৰচে সেউজীয়া পথাৰখন যেন এদিন সোণোৱালী হ'ব সোণগুটিৰ ভৰত ডাঙৰি দুৰুল খাই পৰিব হেঁপাহেৰে ৰোৱা ধাননিডৰা যাতে শস্য সম্ভৱা হৈ উঠে তাৰ কামনাৰে পথাৰত ছটাই দিয়ে ধাননিডৰাক অনিষ্ট কৰা পোক পতংগক থপিয়াই খাবলৈ যাতে সুবিধা পায় তাৰ বাবে ছটাই দিয়ে বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব সন্ধিয়া পৰত পথাৰত চাকি জ্বলাই শস্য ডৰাৰ মংগল কামনা কৰা হয় সেউজীয়া ধানৰ কেৰ লোৱা সময়ত প্ৰতিজন অসমীয়াই মনে প্ৰাণে কামনা কৰে এইবাৰ শস্যৰে নদন বদন হওক দুখ দৈন্য আঁতৰি সমাজলৈ সুখ শান্তি আহক তুলসীৰ তলত বন্তি জ্বলাই এই বন্তিৰ পোহৰে পথাৰৰ লখিমীক ভঁৰাললৈ অহাৰ বাট দেখুৱাই দিয়ে কেৱল এয়াই নহয় ঠাইভেদে লখিমীৰ আগমনৰ বাবে আকাশ বন্তি জ্বলাই পূৰ্ব ভাষেৰে জগতক জনাই দিয়ে আমি প্ৰতিজন অসমীয়াৰে কৰ্তব্য বাপুতি সাহোন বিহুটিক পৰম্পৰাগতভাৱে পালন কৰাটো মোৰ বিশ্বাস আজিৰ এই সময়ছোৱাত বিশ্বায়নৰ যোগে গ্ৰাস কৰিলেও আমাৰ ঐতিহ্য আমাৰ পৰম্পৰা আমি প্ৰবাহমান কৰি ৰাখিব লাগিব নহয় জানো সকলো ঠাইতে আজিৰ এই বিশেষ দিনটোত কাতি বিহুৰ দিনাখন তুলসীৰ তলত চাকি জ্বলোৱা হয় লগতে ঘৰৰ বিভিন্ন ঠাইত চাকি লগতে শৰাই আগবঢ়োৱা হয় যেনে ধৰক গোহালিত নঙলামুখত ঠিক তেনেকৈ বেলৰ তলত আৰু তুলসীৰ তলত লগতে শস্য পথাৰত চাকি বন্তি জ্বলাই পেলাই যাতে শস্যডৰা ভাল হয় তাৰ বা শ্ৰীবৃদ্ধি হয় তাৰ কামনাৰ্থে লক্ষ্মী দেৱীৰ ওচৰত প্ৰাৰ্থনা জনাই পেলাই এনেদৰে চাকি বন্তি ধূপ ধূনা জ্বলোৱা হয় আৰু বিভিন্ন ঠাইত আকাশ বন্তি জ্বলোৱা হয় ক'লোৱে ইতিমধ্যে আমাৰো পথাৰ আছে কিন্তু পথাৰত ছোৱালী বা মহিলাই চাকি বন্তি জ্বলোৱা আমাৰ নাযায় বা চাকি বন্তি জ্বলাব নিদিয়ে দেউতাই গতিকে দেউতাই নিজে গৈ পেলাই পথাৰত চাকি বন্তি লগতে শৰাই আগবঢ়াব অকণমান সন্ধিয়াকৈ যদিহে মই বাৰু অকণমান ক্লিপ এটা দেখুৱাম কিন্তু মই যিহেতুকে পথাৰত গৈ পেলাই চাকি বন্তি নজ্বলাওঁ কিন্তু ঘৰত এনেদৰে তুলসী ৰোপণ কৰি ধুনীয়াকৈ ঠাইখিনি মচি পৰিষ্কাৰকৈ এনেকৈ ইয়াতে শৰাই লগতে চাকি বন্তি ধূপ ধূনা জ্বলোৱা হয় লগতে সম্পূৰ্ণ এই কাতি মাহটো ইয়াতে চাকি বন্তি জ্বলোৱা হ'ব লগতে গা ধুই উঠি পেলাই ইয়াতে সদায় পানী ঢলা হ'ব ঠাইখিনি মচি পেলাই ইয়াতে চাকি বন্তি জ্বলোৱা হ'ব নিশ্চয় আপোনালোকৰ ভালেও এই নিয়ম বাপুতি সাহোন বিহুটি যিহেতুকে আমি অসমীয়া হিচাপে বহুত আমাৰ আদৰৰ গতিকে বিহুটিৰ প্ৰতিটো পৰম্পৰা ৰক্ষা কৰাটো অসমীয়া হিচাপে আমাৰ দায়িত্ব বা কৰ্তব্য গতিকে প্ৰতিজন অসমীয়াই কণ কণ শিশুসকলক যুৱ প্ৰজন্মক উঠি অহা ল'ৰা ছোৱালীক এই পৰম্পৰাটো আমি সদায় দেখুৱাব লাগে প্ৰতিটো বিহুৰ কাতি বিহু মাঘ বিহু বা বহাগ বিহু বুলি পেলাই কোনো কথা নাই প্ৰতিটো বিহুৰে প্ৰতিটো পৰম্পৰাৰ লগত আমি চিনাকি কৰাই দিব লাগে নিজৰ ল'ৰা ছোৱালীক যি উঠি আহিছে বা সৰু হৈ আছে সৰুৰ পৰা দেখিলেহে তেওঁলোকে ডাঙৰ হ'লে এই পৰম্পৰাটো বজাই ৰাখিব নহয়নে আপোনালোকে তুলসী ৰোপণ কৰিলেনে জনাবচোন
লগতে কেনেকুৱা নীতি নিয়মেৰে আপোনালোকে পালন কৰে যদিহে পাৰে সেয়াও জনাব। ভিডিঅ'টি আৰু বৰ বেছি দীঘলীয়া নকৰোঁ। আপোনালোক প্ৰত্যেকলৈকে মই কাতি বিহুৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে যেন যিসকলৰ পথাৰ আছে, খেতি আছে, সকলোৰে নদন বদন হয়, লগতে সোণোৱালী হৈ পেলাই ধুনীয়াকৈ পগ ধৰে আৰু আপোনালোকে ধুনীয়াকৈ ঘৰলৈ লখিমীক আদৰি আনিব পাৰে, তাৰ কামনাৰ্থে প্ৰাৰ্থনা জনাইছোঁ। আজি একেবাৰে অসমীয়া সাজত মেখেলা চাদৰযোৰ পিন্ধি লৈছোঁ, যিহেতুকে মন্দিৰ বা বিহু পূজা তিথি এইবোৰত যদি আমি মেখেলা চাদৰযোৰ পিন্ধি লওঁ কিবা এটা নিজকে বহুত ভাল লাগে বা গৌৰৱ বোধ কৰোঁ। মই তেনেকৈ ভাবোঁ, সেইবাবে পিন্ধি লৈছোঁ। লৈ পেলাই কামখিনি কৰিছোঁ, চাকি বন্তি জ্বলাইছোঁ। পথাৰত যাম বুলি পেলাই জেদ ধৰিছিলোঁ, কিন্তু যিহেতুকে আগৰ পৰাই যাব নিদিয়ে, সন্ধিয়া সময়ত পথাৰত গৈ চাকি জ্বলাব নিদিয়ে, দেউতাই জ্বলাই, সেইবাবে মই যাব নোৱাৰিলোঁ। সেয়াই আৰু এয়া এনেকৈ ধুনীয়াকৈ কলৰ দোনা তোলা হৈছে। দোনা বুলি কওঁ আমি, আপোনালোকে কি বুলি কয় জনাবচোন। ইয়াতে ধুনীয়াকৈ শৰাইসমূহ আগবঢ়োৱা হ'ব পথাৰত, লগতে নঙলা মুখত, বেলৰ তলত এনেকৈ বিভিন্ন ঠাইত আগবঢ়োৱা হ'ব। এয়া পূজা পাৰ্বণতো এনেকৈ দোনা তোলোৱা হয়, যিহেতুকে দোনা তোলোৱা হয় মানে ধৰি লওক, যিহেতুকে ভাল লাগে এইটো আমি পূজা পাৰ্বণতো ব্যৱহাৰ কৰোঁ এনেদৰে। এয়া মই আপোনালোকক দেখুৱাই দিম দোনা কেনেকৈ তোলোৱা হয়, দেউতাই তুলিব আৰু মই ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিম। যিসকলে নাজানে তেওঁলোকে জানিব পাৰিব, বুজিব পাৰিব। আৰু মই তুলসীজোপাত ধুনীয়াকৈ ফুল অকণমান দিছোঁ, দি পেলাই এনেকৈ চাকি বন্তিখিনি জ্বলাই দিম। বহুত বেছি ভাল লাগি আছে আজি মনটো, কিয়নো ৰাতিপুৱাৰ পৰা ধুনীয়াকৈ আজি দিনটো পাৰ হ'ল একো নোখোৱাকৈয়ে, কাৰণ আজি আন এটা ব্ৰতো আছিলে, গতিকে দুয়োটা মিলি গ'ল। তেনেকৈ পূজা তিথি বুলি পেলাই মোৰ ব্ৰত ৰখা তেনেকৈ নহয়েই, কিন্তু আজি ৰাখিছোঁ আৰু সুন্দৰকৈ কাতি বিহু পৰি গ'ল আজি, সেইবাবে বহুত বেছি ভাল লাগিছে মনটো। লগতে পূজা বিহু তিথি এইবোৰ আহিলে এনেওতো পৰিষ্কাৰ পৰিচ্ছন্নকৈ ধুনীয়াকৈ ৰখাই হয়, কিন্তু পূজা বিহু আহিলে যেন আৰু অকণমান কাম বেছিকৈ বাঢ়ি যায় বা আমি কৰোঁ, আৰু তাৰ বিনিময়ত আমাৰ ধুনীয়াকৈ চাৰিও চাইডটো পৰিষ্কাৰ পৰিচ্ছন্ন হৈ যায়। আচলতে পূজা বিহু তিথি সেইবাবে আহিব লাগে, ধৰি লওক আলহী অতিথি আহে, গতিকে আমাৰ দায়িত্ব বাঢ়ে। আৰু এয়া দেখিছেনে মোৰ মিকু, এয়া এনেকৈয়ে থাকে মোৰ লগত এনি টাইম, পিছলৈ যায় এবাৰ ওচৰলৈ আহে, কিমান যে মৰম লগাই মেকুৰী পোৱালিটো। আনোতে একেবাৰে সৰু আছিলে নিচে আৰু বহুত ক্ষীণো আছিলে, কিন্তু এতিয়া ইমান মৰম লগা হৈছে। এয়া মই চাকি বন্তি জ্বলাই পেলাই সেৱা এটা আগবঢ়াইছোঁ, যাতে সকলোৰে ভাল হয়, আপোনালোকৰো মোৰ ঘৰৰো, লগতে খেতিয়কসকলে কষ্টৰে কৰা খেতি পথাৰ যেন ধুনীয়াকৈ নদন বদন হয়, মুঠতে ভাল হয় আৰু চাৰিওফাল। যিহেতুকে এইখিনি সময় কাতিৰ মাহত সকলো খালী হৈ যায়, ধৰি লওক পথাৰৰ যি খেতিৰ ধান থাকে সেয়া নাইকিয়া হয়, উদং হৈ যায়, কঙাল হৈ যায়, সেইবাবে আচলতে কাতি বিহুক কঙালী বিহু বুলি কোৱা হয়। এইখিনি সময়ত অভাৱ অনাটনৰ সময় কৃষকসকলৰ, আৰু এই সময়ছোৱাতে সুন্দৰকৈ ধানে দিল বান্ধে বা ধুনীয়াকৈ ধান ওলাবলৈ আৰম্ভ কৰে, গতিকে সেইবাবে এই সময়ছোৱাত এনেদৰে প্ৰাৰ্থনা কৰা হয়। লগতে যি আমি চাকি বন্তি গছ জ্বলাওঁ পথাৰত, তাত যাতে আমাৰ খেতিখিনি অনিষ্ট কৰিবলৈ অহা পোক পতংগবোৰ পৰি পেলাই জাহ যায় বা মৰি যায়, সেই উদ্দেশ্যৰেও আচলতে চাকি বন্তি গছ জ্বলোৱা যায় বুলি পেলাই বৈজ্ঞানিক ভিত্তিও এটা নথকা নহয়। তুলসীৰ তলত চাকি গছৰে হওক বা আপোনাৰ পথাৰৰ চাকি গছে হওক, তাতে পোক পতংগবোৰ যাতে সেই চাকিৰ জুইত পৰি পেলাই মৰি যায় বা জাহ যায়, তাৰ উদ্দেশ্যৰে আচলতে চাকি গছি দিয়া হয়। লগতে সেইটো হৈছে বৈজ্ঞানিক ভিত্তি, কিন্তু আমি লক্ষ্মী দেৱীক স্মৰণ কৰোঁ চাকি গছি দি পেলাই। এয়া চাওক দোনা তোলা কাৰ্যসূচী, আপোনালোকে শিকিব পাৰিব ধুনীয়াকৈ। এয়া আগতে জানিছিলেনে সেয়াও জনাবচোন। ওচৰৰে দাদা এজন আহিছিল, তেওঁকো দুটামান তুলি দিলে আৰু লৈ গ'ল। এয়া মই ধুনীয়াকৈ দেখুৱাই দিছোঁ, যিসকলে নাজানে শিকি ল'ব পাৰিব। আমি যিহেতুকে ব্ৰাহ্মণ মানুহ, শৰ্মা লিখোঁ মই, উপাধিটো মোৰ ইয়াতে দিয়া নাই ডিম্পী ডায়েৰী, গতিকে পূজা পাতল এইবোৰ আমাৰ চলিয়ে থাকে, সেইবাবে এনেবোৰ কাম আমি জানো। এয়া আগতে জানিছিল নে সেয়াও জনাব, দোনা তুলিব। এয়া মেহনত কিছু নথকা নহয় কিন্তু দেই, মানে আচলতে প্ৰতিটো বস্তুৱে যদি আমি গুৰুত্ব সহকাৰে শিকোঁ পাৰি যাওঁ। এয়া যিসকলৰ ইচ্ছা আছে আৰু পৰা নাছিল দোনা তুলিব, তেওঁলোকে চেষ্টা কৰিব পাৰে এনেকৈ। আজিৰ ভিডিঅ'টি আৰু বৰ বেছি দীঘলীয়া নকৰোঁ, ইমানতে সীমাবদ্ধ কৰিছোঁ, সমাপ্ত কৰিছোঁ। পুনৰ নতুন ভিডিঅ'ৰে লগ পাম, আৰু সদৌ শেষত পুনৰ আপোনালোকক কাতি বিহু বা কঙালী বিহুৰ অযুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে সকলোৰে জীৱনবোৰ, লগতে খেতি পথাৰ, লগতে সময়খিনি বা মনবোৰ শস্য শ্যামলা হৈ পৰে, লগতে নদন বদন হয় সকলোৰে, লগতে সুখ সমৃদ্ধিৰে উপচি পৰে, তাৰে কামনা কৰিছোঁ লক্ষ্মী দেৱীৰ ওচৰত, লগতে ভগৱানৰ ওচৰত সকলোৰে যেন মুঠতে ভাল হয়। এয়া এৰিছোঁ আজিলৈ, সকলো ভালে থাকক, সুস্থ থাকক, শুভ কাতি বিহু।